আসসালামু আলাইকুম এন্ড গুড মর্নিং। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছে। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ মানে লাভ লোকচান হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয়, অৰ্থাৎ প্ৰফিট এণ্ড লছ একাউণ্ট প্ৰিপেৰেশ্যন আৰু বেলেঞ্চ শ্বীট, তাৰ ওপৰত এখন প্ৰেক্টিকেলি আমি আলোচনা কৰিছিলোঁ। তো ঠিক সেই প্ৰফিট এণ্ড লছ একাউণ্ট বা প্ৰিপেৰেশ্যন আৰু বেলেঞ্চ শ্বীট কেনেকৈ প্ৰস্তুত কৰা হয় সেইটোৱে আমি আলোচনা কৰিবলৈ লৈছোঁ। তথাপি আজি ক্লাছটো অলপ ব্যতিক্ৰম ধৰণৰ। আজি আমি আৰম্ভ কৰিম একেটা বস্তুৱেই অলপ বেলেগ ধৰণৰ ট্ৰায়েল বেলেঞ্চৰ পৰা। ট্ৰায়েল বেলেঞ্চ তোমালোকে জানা ট্ৰায়েল বেলেঞ্চৰ দুটা পক্ষ থাকে, এটা হৈছে ডেবিট পক্ষ আৰু এটা হৈছে ক্ৰেডিট পক্ষ। এই হৈছে পাৰ্টিকুলাৰ এমাউণ্টৰ ঘৰ। তো সাধাৰণতে ট্ৰায়েল বেলেঞ্চৰ পৰাই প্ৰস্তুত কৰা হয়। ট্ৰেডিং একাউণ্ট হওক, প্ৰফিট এণ্ড লছ হওক বা বেলেঞ্চ শ্বীট হওক, প্ৰিপেৰেশ্যন ট্ৰায়েল বেলেঞ্চৰ পৰাই কৰা হয়। তো ইয়াত দিয়া তথ্যসমূহৰ পৰা যেনে মই কেইটামান তথ্য ইয়াতে দি ল'ম। ধৰি লৈছোঁ যে দিয়া আছে বেড ডেটছ, সাপোজ দিয়া আছে 2000। সান্ড্ৰি ডেটৰ্ছ SD সংক্ষেপে লিখিছোঁ মই, সান্ড্ৰি ডেটৰ্ছ দিয়া আছে 61,000। ক্ৰেডিট সাইডত দিয়া আছে provision for bad debts, suppose provision for bad debts দিয়া আছে 4,000। তলত এডজাষ্টমেণ্টত দিয়া আছে এডিশ্যনেল bad debts rupees 1,000 to be written off and provide provision for bad debts at the rate of 5% on sundry debtors। এই ধৰণৰ তথ্য দিয়া আছে। ট্ৰায়েল বেলেঞ্চৰ ডেবিট সাইডত বেড ডেটছ, সান্ড্ৰি ডেটৰ্ছ, প্ৰভিজন ফৰ বেড ডেটছ আছে। এডিশ্যনেল ইনফৰমেশ্যনত দিয়া আছে এডিশ্যনেল বেড ডেটছ 1,000 টু বি ৰিটাৰ্ণ অফ, অৰ্থাৎ অতিৰিক্ত অনুদানীয় ঋণ 1,000 টকা। সেই 1,000 টকা বাদ দিয়াৰ পিছত যিখিনি থাকিব তাৰ ওপৰত আৰু 5% প্ৰভিজন ফৰ বেড ডেটছ ৰাখিব দিয়া হৈছে। এতিয়া এই তথ্যসমূহৰ পৰা কেনেকৈ আমি লাভ লোকচান হিচাপ আৰু বেলেঞ্চ শ্বীটত দেখুওৱা হ'ব এই সম্পৰ্কে আমি আলোচনা কৰিম। এই তথ্যৰ পৰা যদি আমি লাভ লোকচান হিচাপ প্ৰস্তুত কৰোঁ, ধৰা হ'ল এইটো প্ৰফিট এণ্ড লছ একাউণ্ট। এইটো বেলেঞ্চ শ্বীটৰ আনি আছোঁ মই। এই লাভ লোকচান হিচাপ আৰু হৈছে বেলেঞ্চ শ্বীট। তো প্রফিট এন্ড লস একাউন্ট এইটো হৈছে ব্যালেন্স শিট।
আমি ক্যালকুলেশনখিনি আগত কৰি লম এটো অৰ্কিং নোট দি লৈছো অৰ্কিং নোট তো সানডি ডেটৰ্স দিয়া আছে সানডি ডেটৰ্স দিয়া আছে 61,000 लेस एडिशनल बेड डेप्स दिया আছে एडिशनल बेड डेप्स दिया আছে 1000 টাকা বাদ দিলু ইতে থাকিলে আমার স্যালারি রেট 60,000 ইয়ার উপৰত প্রভিজন কৰিব দিছে 5% लेस provision for bad debts at the rate of 5% এদিকে 5% 3000 টাকা হবে এই হল 57,000 অর্থাৎ এইখিনি হল গুড ডেপস ইয়াক ব্যালেন্স শিটত যেতিয়া দেখাম আমি এসএস সাইডত ব্যালেন্স শিটৰ এসএস সাইডত আমি দেখাম সানডি ডেটৰ্স ডাইরেক্ট 57,000 কারণ এই কারণেই যে ইয়াৰ যিখিনি আমাৰ প্লাস মাইনাস কৰিব লগা আছে গুটিখিনি মই অটোমেটিক কৰিছো গতিকে ডাইৰেক্ট আমি 57 দেখাইছো সানডি ডেটৰ্স এতিয়া প্ৰফিট এণ্ড লছ একাউণ্ট দেখাম এতিয়া ডেবিট সাইডত আহিব না ক্ৰেডিট সাইডত আহিব আমি চালে গম পাম আমি वर्किंग নোটতো দেখাই দিব পাৰো वर्किंग নোটত সপোজ वर्किंग নোট আছে जो ऑलरेडी बेड डेप्स पुराना बेड डेप्स আছে যাক ओल्ड बेड डेप्स কোৱা হ'ব 2000 फार्दर बेड डेप्स বা নিউ बेड डेप्स বা एडिशनल बेड डेप्स পাইছো আমি 1000 নতুন প্রভিজন আমি কাটিলো নিউ প্রভিজন কাটিলো 3000 নিউ প্রভিজন ফর বেড ডেপ্স 3000 দেখা গল 6000 টাকা হয়েছে আর পুরানা বেড ডেপ্স আছে মাত্র 4000 টাকা গতিকে নতুন আর পুরানার মধ্যে তুলনা করা হব যদি নতুন বেড ডেপ্সটো ডাঙর হয় পুরানাটো সৰু হয় তেনেহলে ডেবিট সাইডত আহে গতিকে লেস এটু ওল্ড প্রভিজন ফর বেড ডেপ্স 4000 তো 2000 টাকা হে লস হয়েছে দেখা গল যে এত লোকসান হয়ে আছে সেই কারণে ডেবিট সাইডত আমি দেখাম পিএল অ্যাকাউন্টত অর্থাৎ পিএল অ্যাকাউন্টত আমি যেতে দেখাম এনেকে দেখাম টু ওল্ড বেড ডেপ্স অলরেডি বেড ডেপ্স ট্রাই ব্যালেন্স আছিল 2000 এর লগত আহিব নিউ বেড ডেপ্স যেটো ফার্দার বেড ডেপ্স 1000 টাকা এর লগত আহিব নিউ প্রভিজন ফর বেড ডেপ্স আমি পাইছো ক্যালকুলেশন করি 3000 যোগ করিলে পাই আছো আমি 6000 লেস ওল্ড প্রভিজন ফর বেড ডেপ্স দিয়া আছে 4000 গতিকে এই বছৰটোত লোকসান হৈছে 2000 টাকা এইদৰে প্ৰফিট এণ্ড লছ একাউণ্টত দেখুওৱা হয় আৰু বেলেন্স শিটত দেখুওৱা হয় এতিয়া আমি আৰু এখন ট্ৰায়াল বেলেন্স বনাই আছো এই ট্ৰায়াল বেলেন্সৰ পৰা কেনেকৈ লাভ লোকসান হিচাপ বেলেন্স শিটত দেখুওৱা হৈছে এইটো ধৰা ট্রায়াল বেলেন্স তোমালোক দেখা পাইছা মই আৰু এখন ট্রায়াল বেলেন্স বনাই আছো টিভি ট্রায়াল বেলেন্স তো তোমালোকে জানা ট্রায়াল বেলেন্সৰ ডেবিট সাইডত থাকে all assets expense and losses और क्रेडिट साइडत থাকে liability capital income gain profit तो ইয়াৰ পৰা
যিখিনি তথ্য দিয়া থাকিব সেই তথ্যসমূহৰ পৰা কেনেকৈ লাভ লোকচান হিচাপ বা উদ্ধৃত পত্ৰ প্ৰস্তুত কৰা হয় মই তাৰে দুটামান এক্সাম্পল দিবলৈ তোমালোকক লৈছোঁ। সাপোজ ইয়াতে দিয়া আছে স্যালারিজ, $13,000 ইয়াতে লিখা আছে স্যালারিজ আউটস্ট্যান্ডিং $2,000। সাপোজ ইয়াতে দিয়া আছে রেন্ট ঘর ভাড়া $5,000। ইয়াতে লিখা আছে প্রিপেড রেন্ট $2,000। এতে লিখা আছে কমিশন রিসিভ ইন অ্যাডভান্স $1,000। কমিশন রিসিভ ইন অ্যাডভান্স $1,000। এতিয়া এই তথ্যসমূহৰ পৰা কেনেকৈ আমি লাভ লোকচান হিচাপ আৰু বেলেন্স শ্বীট প্ৰস্তুত কৰিম, অৰ্থাৎ এইবিলাক আমি লাভ লোকচান হিচাপত আৰু বেলেন্স শ্বীটত কেনেকৈ দেখাম চাবা। এইটো ধৰি লৈছোঁ আমি প্ৰফিট এণ্ড লছ একাউণ্ট। নেক্সট আমি ধৰি লৈছোঁ এইটো বেলেন্স শ্বীট। এয়া লাভ লোকচান হিচাপ আৰু উদ্ধৃত পত্ৰ প্ৰস্তুত কৰি আছোঁ। তো ইয়াত কেনেকৈ লাভ লোকচান হিচাপত আৰু উদ্ধৃত পত্ৰ দেখুৱাব চাব। প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেন্স শ্বীট। আমি জানো ইতিমধ্যে আলোচনা কৰিছোঁ যে ট্ৰায়েল বেলেন্সৰ ডেবিট চাইডত সম্পত্তি খৰচ ব্যয় লোকচান দেখুওৱা হয়। ট্ৰায়েল বেলেন্সৰ ক্ৰেডিট সাইডত থাকে দেনা, মূলধন আৰু ইনকাম হয়। এতিয়া চাবা যে কমিশন রিসিভ ইন অ্যাডভান্স, কমিশন আগতীয়াকৈ পোৱা হৈছে। কমিশন আগতীয়াকৈ লৈছে ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে, তাৰমানে এইটো ব্যৱসায়ৰ এক ধৰণৰ অলৰেডি দেনা কৰিছে। ব্যৱসায়টো আগতীয়াকৈ কমিশন লৈছে মানে ব্যৱসায়ৰ ঋণ। আমি কৈছোঁ যে ট্ৰায়েল বেলেন্সৰ ক্ৰেডিট সাইডত দেনা থাকে, মূলধন থাকে আৰু ইনকাম থাকে। কমিশন রিসিভ এডভান্স আগতীয়াকৈ লোৱা মানে এইটো তেওঁলোকে ঋণ কৰিছে, গতিকে বেলেন্স শ্বীটৰ লাইবিলিটি সাইডত আহিব কমিশন রিসিভ ইন অ্যাডভান্স লাইবিলিটি $1,000। স্যালারিজ আউটস্ট্যান্ডিং, দৰমহা দিব লগা আছে, দৰমহা দিয়া নাই, ট্ৰায়েল বেলেন্সত দিয়া আছে স্যালারিজ আউটস্ট্যান্ডিং, এইটো ব্যৱসায় প্ৰতিষ্ঠানৰ লাইবিলিটি, দৰমহা দিব লগা আছে। এইটো আহিব স্যালারিজ আউটস্ট্যান্ডিং। তো স্যালারিজ আউটস্ট্যান্ডিং $2,000 ইয়াত আহিব। আকৌ চাবা দৰমহা ট্ৰায়েল বেলেন্সত দিয়া আছে, তো ট্ৰায়েল বেলেন্সত এটা আহিব স্যালারিজ টু স্যালারিজ $13,000। তোমালোকে ভাবিবা যে স্যালারিজ আছে, ইফালে স্যালারিজ আউটস্ট্যান্ডিং আছে, প্ৰফিট এণ্ড লছ একাউণ্টত যোগ হ'ব আহি, নহয়। ট্ৰায়েল বেলেন্সৰ বস্তু এবাৰেই লিখা হয়, এডজাষ্টমেণ্টৰ বস্তুহে দুবাৰ লিখা হয়। যিটো স্যালারিজ দিয়া আছে ট্ৰায়েল বেলেন্সৰ ডেবিট সাইডত, পিএলৰ ডেবিট সাইডত আহিব। যিটো স্যালারিজ ক্ৰেডিট সাইডত দিয়া আছে আউটস্ট্যান্ডিং, এইটো লাইবিলিটি, সেইখন আমি বেলেন্স শ্বীটৰ লাইবিলিটি সাইডত লিখিছোঁ। ৰেণ্ট ইয়াত আহিব ৰেণ্ট $5,000। কিন্তু প্রিপেড রেন্ট কোনো খরচ বা ব্যয় আগতীয়াকৈ আদায় দিলে সেইটো সম্পত্তিত পৰিণত হয়।
গতিকে আমি কৈছোঁ যে ট্ৰায়েল বেলেঞ্চৰ ডেবিট সাইডত সম্পত্তি থাকে, তো প্ৰিপেইড ৰেণ্টটো হ'ল সম্পত্তি। তো সম্পত্তি যদি বেলেঞ্চ শ্বীটৰ এছেট সাইডত আমি লিখিব লাগিব, এছেট সাইডত লিখিম প্ৰিপেইড ৰেণ্ট 2000 টকা। তেনেহ'লে চোৱা, চেলাৰিজ PL একাউণ্টত আহিছে, ৰেণ্ট PL একাউণ্টত আহিছে, প্ৰিপেইড ৰেণ্ট বেলেঞ্চ শ্বীটৰ এছেট সাইডত, এইফালে কমিশ্যন ৰিচিভ, চেলাৰি আউটষ্টেণ্ডিং, এইবিলাক লাইবিলিটি আমি লাইবিলিটি সাইডত লিখিছোঁ। এতিয়া ইয়াৰ পৰা আৰু দুটামান বস্তু মই তোমালোকক দেখাম ট্ৰায়েল বেলেঞ্চৰ ওপৰতে ভিত্তি কৰি। বাৰে স্কেলেৰে আস্তানা মোৰ টাইম নাই, সেইকাৰণে মই হাতেৰে টানিবলৈ লৈছোঁ, স্কেলেৰে আঁচ টানিবলৈ দেৰি হয়। এইটো ধৰিছোঁ ট্ৰায়েল বেলেঞ্চ, ঠিক। এতে দিয়া আছে স্যালারিজ 15,000 টাকা, রেন্ট 3,000 টাকা, তলত এডজাস্টমেন্টত আছে, এইটো এডজাস্টমেন্ট চাবা, এডজাস্টমেন্টত দিয়া আছে যে স্যালারিজ আউটস্ট্যান্ডিং ₹5,000। 2 নম্বর প্রিপেইড রেন্ট ₹1,000। এতিয়া ইয়াক কেনেকৈ লাভ লোকচান হিচাপত দেখাব, এইটো ধৰক প্ৰফিট এণ্ড লছ একাউণ্ট, ইয়াক কেনেকৈ লাভ লোকচান হিচাপত দেখাব, এইটো প্ৰফিট এণ্ড লছ একাউণ্ট। তো স্যালারিজ লিখা ইয়াতে, স্যালারিজ দৰমহা অলৰেডি আদায় দিছে 15,000 টাকা। আউটস্ট্যান্ডিং অর্থাৎ অপ্রদত্ত, এতিয়াও দিব লগা আছে, এইটো যোগ হ'ব, এড আউটস্ট্যান্ডিং স্যালারিজ অপ্রদত্ত দৰমহা দিব লগা আছে 5,000, এই হ'ল 20,000 টাকা। ঠিক তেনেকৈ ৰেণ্ট, ঘৰ ভাড়া দিয়া হৈছে 3,000, ৰেণ্ট ঘৰ ভাড়া আদায় দিছে 3,000, কিন্তু সেই 3,000 ভিতৰত 1,000 টাকা আগতীয়াকৈ ঘৰ ভাড়া সোমাই আছে, ৰেণ্ট প্রিপেইড রেন্ট, অর্থাৎ এই 1,000 টাকা এই বছৰৰ নহয় বা এই মাহৰ নহয়, গতিকে প্রিপেইড হলে একটু ইয়াৰ পৰা মাইনাছ হ'ব, লেছ প্রিপেইড 1,000 টাকা, অর্থাৎ এই বছৰৰ ঘৰ ভাড়াৰ নামত 2,000 টাকাহে ব্যয় হয়। ইয়াৰ পৰা দেখা গ'ল আউটস্ট্যান্ডিং হ'লে আমি যোগ কৰিছোঁ আৰু প্রিপেইড হ'লে মাইনাছ কৰিছোঁ, কেতিয়া, যেতিয়া সেই এডজাষ্টমেণ্টখিনি আউটসাইড অফ দ্য ট্ৰায়েল বেলেঞ্চৰ ভিতৰত আছে। ইয়াৰ আগতে দেখাইছিলোঁ আউটস্ট্যান্ডিং স্যালারিজ আছিলে, ইয়াত তোমালোকে চাইছা স্যালারি আউটস্ট্যান্ডিং, কিন্তু সেইটো আমি PL একাউণ্টত দেখুওৱা নাই, ডাইৰেক্ট বেলেঞ্চ শ্বীটত দেখাইছোঁ। এইকাৰণে ইনসাইড দ্য ট্ৰায়েল বেলেঞ্চ, একেটাই বস্তু আকৌ ইয়াতে আউটসাইড দ্য ট্ৰায়েল বেলেঞ্চ আছে, মানে এডজাষ্টমেণ্টত আছে। এডজাষ্টমেণ্টত থাকিলে কি হয়, দুবাৰ লিখিব লাগে, এবাৰ PLত লিখিছোঁ আমি আৰু এবাৰ এতিয়া আহিব চাবা বেলেঞ্চ শ্বীটত, এইটো ধৰা বেলেঞ্চ শ্বীট, তো বেলেঞ্চ শ্বীটত আহিব এডজাষ্টমেণ্টৰ বস্তু দুবাৰ হয়, স্যালারি আউটস্ট্যান্ডিং দৰমহা দিব লগা আছে, অর্থাৎ ব্যবসায় প্রতিষ্ঠানের শ্রমিক ওচৰত ঋণী, লাইবিলিটি সাইডত আহিব, লাইবিলিটি সাইডত আহিব স্যালারিজ আউটস্ট্যান্ডিং দৰমহা দিব লগা আছে 5,000 টাকা। তোমালোকে আগতেই কৈছোঁ মই যে খৰচ ব্যয় যদি আগতীয়াকৈ আদায় দিয়া হয় ব্যৱসায়ৰ কাৰণে, সেইটো কি হয়, সম্পত্তি হয়। প্রিপেইড রেন্ট ইয়াতে আমি মাইনাছ কৰিছিলোঁ, এইটো সম্পত্তি, এইটো এছেট সাইডত আহিব প্রিপেইড, কাৰণ এই খৰচ আগতীয়াকৈ আদায় দিয়া হৈছে প্রিপেইড ৰেণ্ট, সেইটো ব্যৱসায়ৰ কাৰণে সম্পত্তি 1,000 টাকা, এইটো এছেট সাইড লাইবিলিটি। তো মই কেইটামান এডজাষ্টমেণ্ট তোমাৰ লগত আলোচনা কৰিলোঁ। ইয়াতে আৰু এটা এক্সাম্পল মই দেখাম, সাপোজ ইয়াতে দিয়া আছে ডেপ্ৰিচিয়েশ্যন
অন ফাৰ্নিচাৰ ধৰিলোঁ 500 টকা। এই যে ডেপ্ৰিচিয়েশ্যন অন ফাৰ্নিচাৰ এটা ইনচাইড দ্য ট্ৰায়েল বেলেঞ্চ, ইনচাইড দ্য ট্ৰায়েল বেলেঞ্চৰ আইটেমবিলাক এবাৰে লিখা হয় জেনেৰেলি। তো ডেপ্ৰিচিয়েশ্যন ফাৰ্নিচাৰ যদি আমি PL একাউণ্টত লিখোঁ তেনেহ'লে ইয়াতে এবাৰেই আহিব ডেপ্ৰিচিয়েশ্যন অন ফাৰ্নিচাৰ 500 টকা। কিন্তু একেটাই ডেপ্ৰিচিয়েশ্যন যদি ইয়াতে থাকিলেহেঁতেন যে প্ৰভাইড ডেপ্ৰিচিয়েশ্যন অন ফাৰ্নিচাৰ at the rate of 10%, ধৰা হ'ল ইয়াতে ডেপ্ৰিচিয়েশ্যন নিলিখি ইয়াতে এনেকুৱা লিখা আছে ফাৰ্নিচাৰ 5,000 টকা। এতিয়া এই ফাৰ্নিচাৰৰ ওপৰত অৱক্ষয় ধাৰ্য কৰিব লাগে, তেনেহ'লে এডজাষ্টমেণ্ট আছে দুবাৰ লিখিব লাগিব। এবাৰ আমি PL একাউণ্টত লিখিম ডেপ্ৰিচিয়েশ্যন অফ ফাৰ্নিচাৰ 5,000 টকাৰ ওপৰত 10% হ'লে কিমান হ'ব 500 টকা, এই 500 টকা আহিব। আকৌ যিটোকে এডজাষ্টমেণ্টৰ বস্তু দুবাৰ লিখিব লাগিব, গতিকে এই সম্পত্তি যিটোকে বেলেঞ্চ শ্বীটত আহিবই ফাৰ্নিচাৰ 5,000 টকা লেছ ডেপ্ৰিচিয়েশ্যন 500 টকা 4,500 টকা। এই হ'ল এডজাষ্টমেণ্টৰ বস্তু দুবাৰ লিখিব লাগে। তো আজি আমি যিখিনি আলোচনা কৰিলোঁ চোৱা ট্ৰায়েল বেলেঞ্চৰ থকা আইটেমবিলাক কেনেকৈ আমি এবাৰ PL একাউণ্টত এবাৰ বেলেঞ্চ শ্বীটত কেইটামান বস্তু আমি আলোচনা কৰিলোঁ। তো এডজাষ্টমেণ্টৰ ওপৰত তোমালোকে কেইটামান প্ৰেক্টিছ কৰা আৰু আশা কৰোঁ এইকেইটা ইলাষ্ট্ৰেশ্যন চেনিৰামৰ তোমালোকে স্পেচিয়েলি চাব দিছোঁ যে চেনিৰামৰ যিখিনি প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যনৰ বেলেঞ্চ শ্বীট আছে ইলাষ্ট্ৰেশ্যন কেইটামান প্ৰেক্টিছ কৰি উঠি এক্সাৰচাইজ নিজে নিজে কৰা কৰি উঠি মোক এবাৰ অন্তত আমাৰ টেলিফোন হওক বা তোমালোকৰ হোৱাটছএপৰ যোগেদি হওক মোক দেখুওৱা সোধা ছাৰ এইটো এক্সাৰচাইজ কৰিছোঁ এবাৰ চাই দিওঁ। আশা ৰাখিম তোমালোকে চাবা আৰু তোমালোকৰ এক্সাম অহা ছানডে মই ল'ম। তোমালোকে হয়তো হোৱাটছএপত অলৰেডি মেছেজ দিছোঁ অহা ছানডে মানে 9 তাৰিখ হ'ব কিজানি 9 তাৰিখ 1টা বজাত প্ৰথম চেপ্টাৰটো একাউণ্টিং ফৰ নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন যিটো তোমালোকৰ এই চেনিৰামৰ প্ৰথম যিটো চেপ্টাৰ এইটো অনলাভকাৰী প্ৰতিষ্ঠানৰ হিচাপ ৰক্ষণ এই চেপ্টাৰটো অনলাভকাৰী প্ৰতিষ্ঠানৰ হিচাপ ৰক্ষণ 20 মাৰ্কছ ল'ম এইটো চেপ্টাৰৰ পৰা অনলাভকাৰী প্ৰতিষ্ঠান হিচাপ ৰক্ষণ একাউণ্টিং অফ নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন। এই চেপ্টাৰৰ পৰা মই 20 মাৰ্কছ ল'ম, গতিকে এইটো চেপ্টাৰৰ পৰা যদি মই 20 মাৰ্কছ লওঁ তোমালোকে এটা চেপ্টাৰৰ পৰা 20 মাৰ্কছ মানে কি ধৰা এটা প্ৰেক্টিকেল থাকিবই ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্টৰ আৰু বাকীখিনি কমপ্লিট থিয়ৰী থাকিব। তো ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্টত থাকিব 5 মাৰ্কছ আৰু 15 মাৰ্কছ থাকিব তোমালোকৰ থিয়ৰী। গতিকে তোমালোকে প্ৰিপেয়াৰ হ'বা। আশা ৰাখিলোঁ তোমালোকে ভালকৈ পঢ়িবা এক্সামৰ কাৰণে সাজু হ'বা। এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।